সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া সন্ধিয়া সময়ত চাহ পানী খাই মানে অকণমান এনেই চোতালতে বহিছোঁ। আৰু যিহেতু ৰিয়ানক পঢ়াব লগা হোৱা নাই, স্কুল বন্ধ দিছে আজিৰ পৰাই, সেইবাবে অকণমান বাহিৰত বহিছোঁ। আৰু এতিয়া শহু দেউতা অকণমান খোজকাঢ়িব গৈছে, আৰু ঘৰত এতিয়া বৰ্তমান কোনো নাই, খুৰাক আৰু ৰিয়ানৰ দেউতাকো নাই, সেইবাবে অকণমান অকলে বহি আছোঁ। আৰু বিৰাট গৰম, বতাহ চতাহ অকণমানো নাই। মানে দিনতো বিৰাট গৰম আছিলে, মূৰটো মানে মোৰ অকণমান এতিয়াও বিষাই আছেয়ে। আৰু চশমা পিন্ধি আছিলোঁ, এইমাত্ৰ সুধিলোঁ, মানে চশমা পিন্ধি ভিডিঅ' কৰিলে একদম মোক বহুত বেয়া দেখি, মানে একদম বুঢ়ী যেন লাগে। বাৰান্দাত বহি লৈছোঁ, চোতালত বহিলে মানে ৰাস্তাৰ পৰাই পূৰা মানুহবিলাকে দেখা পায়। আৰু ইমান গৰম দিছে, মানে দিনৰ ভাগত অকণমান বৰষুণ দিয়াৰ দৰে আহিছিল আৰু মোচন, তাৰপাছত আৰু বৰষুণ নিদিলে, এজাক দিলে ভাল লাগিল হ'ল। বাকী তাকে আপোনালোকৰ খবৰ কেনেকুৱা জনাব। আৰু মানে কি হয়, যেতিয়া বহুত মানে গৰম হৈ থাকে আৰু বেছি যেতিয়া গৰম পৰে বা বেছি ৰ'দ দি থাকে, তেতিয়া এজাক বৰষুণৰ বাবে মানুহৰ মানে কেনেকুৱা এটা লাগি থাকে ন, বৰষুণ এজাক দিলে কিবাকৈ। চব বস্তুৰে সেনেকুৱা আৰু মানে কেনেকুৱা বেছি মানে হ'লে একো বস্তু ভাল নালাগে। আৰু আপোনাৰ যেতিয়া পুহমহীয়া ঠাণ্ডাৰ দিনকেইটা বা মাঘৰ দিনকেইটা, তেতিয়া আমি ৰ'দ অকণমান বিচাৰি ফুৰোঁ নহয় জানো। ৰাতিপুৱা গা মূৰ ধুই আহি অকণমান ৰ'দ পালে, ক'ৰবাত অকণমান ৰ'দ পালে মানে তাতেই যাই আমি বহোঁ। মানে তেতিয়া ৰ'দৰ কিমান মূল্য, আকৌ এতিয়া মানে কি অকণমান ঠাণ্ডা বতাহ বা বৰষুণ অকণমানৰ কিমান মূল্য ন, মানুহৰ জীৱনতো মই তেনেকুৱা বুলি ভাবোঁ। আৰু আপুনি চাব, বেছি যদি মানে অকলে নাথাকে, ককাকো নাই যে, মোক মাতি আছে টিভি চাবৰ বাবে। তাকে কি কৈ আছিলোঁ, মানে মানুহৰ সম্পৰ্কবিলাকতো তেনেকুৱা হয়। আপোনালোকে লক্ষ্য কৰিব, চাবচোন এটা কথা, মানে যিকোনো সম্পৰ্কত আৰু একদম নিজৰ মানুহখিনিত বাহিৰে, আৰু অকণমান বাহিৰা মানুহৰ কথা কৈছোঁ মই, নিজৰ মানুহখিনিৰ বাৰু ইমান কথা নাই, মানে আপুনি বেছি যদি গুৰুত্ব দি থাকে আৰু কাৰোবাক, তেতিয়া আপোনাৰ মূল্য একদমেই কমি যায়। আপোনাৰ গুৰুত্বখিনিৰ মানে নাথাকে। আৰু আপুনি যদি হিচাপত চলে মানুহৰ লগত, তেতিয়া আপোনাৰ মূল্যটো ঠিকে থাকে। আপুনি নিজে চাব, কেতিয়াবা কি হয়, কিছুমান মানুহৰ ওচৰত কিছুমান মানুহৰ তাত আমি বেছিকৈ গ'লে, বেছিকৈ ফোন কৰিলে বা বেছিকৈ গুৰুত্ব দি থাকিলে, সেই মানুহজনৰ পৰা আপুনি সেইখিনি মানে সন্মান নাপায়। আৰু আপুনি যদি হিচাপত চলে, তেতিয়াহ'লে আপোনাৰ মূল্যটো এদিন হ'লেও তেখেতসকলে বুজি পায়। সেইবাবে চবৰ লগতে মানে হিচাপত মিলি থকাটো মই ভাল বুলি ভাবোঁ। আৰু কমেণ্টত জনাব। আৰু আপোনালোকৰো কেতিয়াবা তেনেকুৱা হৈ পাইছে নেকি, আপোনালোকে নিজৰ বুলি ভাবি কিনে কাৰোবাক বহুত বেছি গুৰুত্ব দিছে, তেতিয়া আপোনাৰো মানে মূল্য নোহোৱা হৈ গৈছে নেকি তেখেতৰ ওচৰত, বা তেখেতে আপোনাক অকণমান গুৰুত্বটো কম দিছে নেকি, তেনেকুৱা অনুভৱ হয় নাই কেতিয়াবা, আপোনালোকে কমেণ্টত জনাবচোন। মোৰ পিছে এতিয়ালৈকে তেনেকুৱা হোৱা নাই, কিন্তু মই বেলেগ কিছুমানক দেখা পাইছোঁ। আৰু তেতিয়া মই কওঁ, আৰু ইমান মানে গুৰুত্ব দিব নালাগে, ইমান বেছি গুৰুত্ব দি থাকিলে তোমাৰ মূল্যটো বুজি নাপাব। তোমাৰ মূল্যটো তেতিয়া বুজি পাব যেতিয়া তুমি তেওঁৰ পৰা অকণমান দূৰত থাকি কিনে হিচাপত চলোৱা। আৰু মানে কি হয়, আমাৰ প্ৰেমৰ সম্পৰ্কত কি হয়, আপুনি কাৰোবাক ভাল পাইছে, সেইটো ডাঙৰ কথা নহয়। আপোনাক কোনে ভাল পাইছে, সেইটো চবতকৈ ডাঙৰ কথা। আপুনি বহুতকেইটাক ভাল পাব পাৰে, বহুতক ভাল পাব পাৰে, বা এজনকো ভাল পাব পাৰে, কিন্তু সেইজনে আপোনাক ভাল পায় নাপায়, আপুনি ভালকৈ সেইটো চিনাক্তকৰণ কৰি ল'ব লাগিব, আৰু জানি বুজি ল'ব লাগিব। সেইজনে মানে আপোনাক কিমান বুজি পায়, কিমান ভাল পায়, সেইটোৱে চবতকৈ ডাঙৰ কথা। আপুনি কাৰোবাক ভাল পাইছে, মই ভাল পাইছোঁ যিহেতু মই হয়তো তাত যামে, বিয়া হ'মে, সেইটো ডাঙৰ কথা একদমেই নহয়। আপোনাক ভাল পায় নে নাপায়, সেইটো কথা আপুনি জানি ল'ব। আৰু আজি ভিডিঅ'টিত মানে এইখিনি কথাই আলোচনা কৰিলোঁ, আৰু মনলৈ আহি আছিল কথাখিনি, মনলৈ মানে বতৰক লৈ কিনে আহিল আৰু কথাখিনি, কাৰণ বৰষুণ খুবেই প্ৰয়োজন হৈছে বৰ্তমান, খেতি বাতিৰ কাৰণেও লগা হৈছে। তাকে আৰু ঠিক আছে, আজি ভিডিঅ'টো ইমানেই এৰিলোঁ। আৰু এতিয়া ফাইনেলি বৰষুণ যাক দিলে, আৰু গুৱাহাটীৰ ফালে বহুত বৰষুণ বোলে। ৰিয়ানৰ দেউতাকে মাত্ৰ ফোন কৰিছে, তেখেত এতিয়া আহি আছে গুৱাহাটীৰ পৰাই। আৰু মানে এতিয়া আমাৰ ইয়াতো অকণমান বেছিকৈ দিলে ভাল আছিলে, কাৰণ বৰষুণৰ খুব প্ৰয়োজন হৈ আছে। আৰু এতিয়া ভাত বনাব আহিছোঁ। ৰিয়ানৰ খুৰাকে লৈ আহিছে ব্ৰইলাৰৰ মাংস আৰু মাছ, আৰু ৰিয়ানৰ দেউতাকেও গম নাপায়, তেখেতে লৈ আহিছে ছাগলী মাংস।
আৰু গুৱাহাটীত যে যোৱা বুলি কৈছিলোঁ জেবিচৰ পৰা এয়া বেচনৰ লাড়ু লৈ আহিছে। আমি খাই ভাল পাওঁ আৰু ইমান লৰালৰি লাগিছে মোৰ। এতিয়া 9 বাজি গৈছিলে। লৰালৰিকৈ মানে ব্ৰইলাৰখন এনেই ভাজি থৈ দিছোঁ আৰু চচ দি কিনে। তাৰপাছত ছাগলী মাংসখন আকৌ কুকাৰত বনাব লৈছোঁ। আৰু কেতিয়াবা কি হয় মানে একেলগে ঘৰত বস্তু আহি যায় আৰু কি বনাওঁ কি নকৰোঁ এনেকৈ লৰালৰি লাগি যায়। আৰু কেতিয়াবা খাব মন গ'লেও কেতিয়াবা মানে কিছুমান বস্তু নাপায় আৰু কেতিয়াবা মানে একেলগে আহি যায় আৰু। এতিয়া মানে বনাই মেলি ল'লোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। মোৰ বাবে এয়া মাছ ফ্ৰাই কৰি ল'লোঁ।